কাৰ্বি আংলং কংগ্ৰেছ জিলা কংগ্ৰেছে গুৱাহাটী গৈ প্ৰেছ মিট পাতিছে। তেওঁলোকক ইয়াত কাৰ্বি আংলং সাহস নাই, কাৰণ তেওঁলোকৰ যিটো কথা গোটেইখিনি কৈছে মনোহজা কথা, অকল ৰাজনীতিক ষড়যন্ত্ৰ। আপোনালোকে জানে যিজনে প্ৰেছ মিট দিছে গুৱাহাটী ৰতনীতি, আগতে বিজেপি আছিলে, বিজেপি MEC হৈ টিকেটো পাইছে আৰু ৰাজ্যিক সভাপতি তেখেত তেওঁৰ কাৰণে CMO বনাম বুলি আপোনালোকে ভোট দিয়ক, ৰতনীতিক CMO বনাই দিম বুলি। চিটিং MEC বিজেপি টিকেট হয় তেওঁ হাৰি থাকিল, বহুত ভোটত হাৰিছে, বহুত হাজাৰ ভোটত হাৰা, বহুত হাজাৰ ভোটৰ পৰা হাৰা ইণ্ডিপেণ্ডেণ্ট যিটো নিৰ্দলীয় প্ৰাৰ্থী ইণ্ডিপেণ্ডেণ্ট তাক হৰাইছে। গতিকে দুৱাৰবাগৰি কনষ্টিটুৱেঞ্চি তাত দুবাৰকৈ MEC খেলিছে, দুবাৰকৈ পিপুল ৰিজেক্টেড। আগত EM আছিলে, MDC আছে, কিন্তু তেওঁ মানুহবিলাকক সহায় নকৰে বা কাম একো কৰা নাই, সেইটো কাৰণে হাৰিছে। আৰু কংগ্ৰেছৰ টিকেট পাই তেখেত বোকাজানৰ পৰা খেলিছে, বোকাজান বিধানসভা সমষ্টিৰ পৰা তেওঁ খেলিছে, তাৰো বিপুল ভোটৰ পৰা তেওঁ হাৰিছে, প্ৰায় 50,000 ভোটৰ পৰা তেওঁ হাৰিছে। আপোনালোকে গম পাইছে, তাক ডক্টৰ মনমোহন ডাঙৰীয়াই জিকিছে। গতিকে গোটেইখিনি কথা তেওঁ মনোহজা কথা। আৰু তেওঁ কৈছে যে যিটো RS গান্ধীবিলাক যিটো মাইনিং দিছে, সেইটো তেওঁ কৈছে যে এইটো ইকো চেঞ্চিটিভ জোন বুলি কৈছে, কিন্তু এইটো ইকো চেঞ্চিটিভ জোন নহয়। 32 আছে যিটো কৰি আছে, এইটো ইকো চেঞ্চিটিভ জোনৰ পৰা কাৰণে গুৱাহাটী হাইকোৰ্টৰ পৰা সেইটো নিৰ্দেশ দিয়াৰ কাৰণে সেইটো আমি বন্ধ কৰা হৈছে। তাৰপিছত তেওঁ অভিযোগ কৰিছে যে 80,000 লাখ মেট্ৰিক টনত সেইটো মেটেৰিয়েলছ লৈছে বুলি কৈছে, কিন্তু নহয়, মাত্ৰ 1 লাখহে লোৱা হৈছে। সেইটো কনচিলৰ ৰিভিনিউ দি আছে, যিমানখিনি তেওঁ ৰয়েলটি দিব লাগে দিছে, আৰু সেই মাটিটো কনচিলৰ পৰা দিয়া নাই। ব্যক্তিগত কোনোবা মাটি তেওঁ এগ্ৰিমেণ্ট কৰিহে তেওঁ সেই মাটিটো লৈছে কৰি দিয়ে। গোটেইখিনি তেওঁ মনোহজা কথা। আৰু কৈছে তেওঁ ৰামদেৱক 1,53,000 প্লাছ বিঘা তেওঁ মাটি দিছে বুলি কৈছে, কিন্তু আজিলৈকে ৰামদেৱবিলাক তেওঁ প্ৰপ'জাৰ অহাই নাই যে মাটি লাগে বুলি, আৰু আমি মাটি দিয়াও প্ৰস্তাৱ লোৱা নাই। ৰামদেৱে প্ৰপ'জাৰো দিয়া নাই আৰু মাটি লোৱা প্ৰস্তাৱ আমি লোৱা নাই। গতিকে তেওঁ মনোহজা কথা কৈছে। কি ক'লে? এইটো মাত্ৰ 50 বিঘাই দিছে। সেই 50 বিঘাৰ মাটিটো সেইটোতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা চাকৰ কৰাইছে। তো লাখ হাজাৰ নহয়, মাত্ৰ 50 বিঘা আছে, সেইটো ৰেকৰ্ডে কয়। গতিকে সেইটো তেওঁলোকে গোটেইখিনি মনোহজা কথা। আগত আপোনালোকে যে আদানী-আম্বানীৰ লগত মাটি দিয়াটো আপোনালোকে জানে, যিটো আমাৰ লাংকাইজানত যে 1,671 পৰিয়ালে মুছলিমৰ যিটো বেদখৰ কৰিছে, ইয়াত যিটো নেকি বাংলাদেশী মুছলিমৰ আহি বেদখৰ কৰিছে 1,671 বিঘা। আমি দুবাৰকৈ ইভেকশ্যন কৰা হৈছে, এই মাটিটো আমি দিছোঁ, আৰু সেই মাটিটো আমি 30 বছৰৰ কাৰণে এটা লিষ্ট দিয়া হৈছে। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা পাৰ বিঘা প্ৰত্যেক বছৰৰ 15,000 টকা পাব। মোটামুটি আমি তাত বছৰত 12 কোটি টকা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পাব। সেইটো কাউন্সিল পালে আমি বেলেগ ডেভেলপমেণ্টৰ কাম কৰিব পাৰিম। কিন্তু আপোনালোকে চাওক, সেইটো নিপিয়াৰ গ্ৰাছে ৰুব, আৰু গছৰ নিপিয়াৰ গ্ৰাছ যিটো ৰুব, সেই ৰোৱাটো উঠিও যিটো যদি ব্যক্তিগত কোনোবা ৰুব পাৰে, মোৰ মাটিত মই নিজে খেতি কৰিব পাৰে। আৰু খেতি কৰা যিটো নেকি তেওঁলোকৰ প্ৰথম খেতি কৰাৰ যিটো খৰচ, সেই খৰচটো তেওঁলোকে বহন কৰিব, প্লাছ কঠিয়াও তেওঁলোকে দিব। আৰু আপোনাৰ মাটি আপুনিয়ে কৰিছে, কঠিয়াও দিব, তাৰপাছত কাটাও তেওঁলোকে কাটিব, আৰু কিনাও তেওঁলোকে কিনিব। কোনো লিজ বন্ধক পাইকাছ বিক্ৰী কৰিব নালাগে। গতিকে সেইটো তেওঁলোকৰ মনোহজা কথা। আৰু যিটো হাইড্ৰ' প্ৰজেক্ট 3টা ইয়াত আনিব, হাজাৰ বুলি কৈছে, সেই 3টা প্ৰজেক্ট ৱেষ্ট কাৰ্বি আংলং অলকঞ্চি 2টা আছে কনচিলৰ ৰেভিনিউ লেণ্ড, আৰু আমাৰ ইষ্ট কাৰ্বি আংলং লাখলংছ আছে।
সেই 3টা প্ৰজেক্ট লৈ প্ৰায় 1500 মান বিঘা মানে হ'ব 1500 বিঘা সেইটো কনসিলৰ ৰেভিনিউ সেইটো কনসিলৰ লেণ্ড তাৰ কনসিলে শেয়াৰ পাব 60-40 ৰেচিঅ 60% revenues goes to Karbi Anglong Autonomous Council 40% goes to state government আৰু সেই টকা যদি আমি পাই আমি ডেভেলপমেন্টৰ কাম কৰিব পাৰো আৰু যে দুখীয়া পৰিয়ালবিলাকৰ আঁচনি যিবিলাক গ্ৰহণ কৰিছে অৰুণোদয় দিয়া নিচিনা আমিও ইয়াত কাৰ্বি আংলঙত বেলেগ নাম দি আমি ৰাজ্যক প্ৰত্যেক মাহত যাতে দুখীয়া পৰিয়ালবিলাকৰ যাতে টকা পায় 1, 2, 3 হাজাৰ 4 হাজাৰ পায় কিন্তু আমিও দিব পাৰো সেইবিলাকৰ ৰেভিনিউ আহিলে গতিকে এইটো তেওঁ মনোহজা কথা অপপ্ৰচাৰ আৰু তেওঁ কৈছে যে চাকৰি নামৰ পৰা 10 কোটি টকা লৈছে বুলি চিএমে কাৰবাৰ যদি চাকৰি নামত আজিলৈকে মই 8,073 যুৱক যুৱতীসমূহ সংস্থাপন দিছে চাকৰি দিয়া হৈছে আজি তাৰিখলৈকে ৰেকৰ্ড নাই যে কাৰবাৰ চাকৰি নামৰ পৰা 1 টকা মান লোৱা যদি প্ৰমাণ আছে যেটো আইনৰ যেটো ব্যৱস্থা ল'ব লাগে মোক একো প্ৰমাণটো নে মনোহজা কথা এইটো ৰাজনীতিক ষড়যন্ত্ৰ বুলি কয় যে তুলাৰাম বিদেহৰৰ ঘৰ আছে বোলে মাটি আছে বোলে প্ৰমাণে দিয়ক আৰু ডিফু মাটি যে ডিফু মাৰ্কেটত যেটো মোৰ ল'ৰাই গাখীৰ বিক্ৰী কৰে গাখীৰ কাম কৰিছে তেওঁ গ্ৰেজুৱেট হয় তেওঁ গুৰু পঢ়িছে গাই পঢ়িছে গাখীৰ বিক্ৰী কৰিছে আৰু মাছ পঢ়িছে মাছ বিক্ৰী কৰিছে কুনি পঢ়িছে কুনি বিক্ৰী কৰিছে কিন্তু সেইটোতে অপৰাধ নেকি কাৰবাক বিক্ৰী কৰিব দিয়া আপোনালোকে মিডিয়াটোত ককচোন কৰিব আছে নেকি অন্ধ্ৰ প্ৰদেশৰ পৰা অহা চালানী মাছবিলাক বিক্ৰী হৈ আছে ডিপু বজাৰত হয়নে নহয় এইটো বাহিৰৰ পৰা অহা গাখীৰবিলাকৰ বিক্ৰী কৰি আছে ডিপু বজাৰত গোটেইখিনি তেনেও মনোহজা কথা অপপ্ৰচাৰ এইটো কাৰ্বি আংলঙত তেওঁলোকে পিপুল ৰিজেক্টেড হয় ৰাইজে ৰিজেক্ট কৰা কংগ্ৰেছৰ 26টা সমষ্টি এমএচি কোনোবা কংগ্ৰেছ আছে নেকি আপোনালোকে টাউন কমিটি আছে কাৰ্বি আংলঙত 23টা টাউন কমিটি আছে 23টা ৱাৰ্ড কমিছন এটাও জিকা নাই এমএলএ 4টা সিট আছে 4টাও সিট নাই এমপি আছে এটা সিট এমপিও তেওঁলোকে জিনে গতিকে তেওঁলোকৰ মনোহজা কথা কৈছে এইটো অপপ্ৰচাৰ তেওঁ ৰাইজৰ লগত তেওঁলোকৰ যোৱা সাহস নাই আৰু ৰাইজে স্থান নিদিয়ে কাৰ্বি আংলঙৰ ৰিজেক্ট আজি আপুনি চাওক মই ইয়াত আহিছোঁ ইয়াত মোৰ নিজৰ ঘৰ আহিছে আপোনালোকে হাজাৰ মানুহ মোক লগ কৰিব আহিছে ৰাতিও আহিছে লগ কৰিছে জইনিং কৰি দিছে গতিকে সেইবিলাক অপপ্ৰচাৰ মনোহজা কথা মানুহে এতিয়া নুশুনে কাৰ্বি আংলং ৰাইজে পৰিয়াল কিন্তু আপোনালোকে দেখিছে ডিপু ফ্লাইঅভাৰ কোনে কৈছে অনুপম শৰ্মা ডিপু ফ্লাইঅভাৰ অনুপম শৰ্মাই কৰিছে তাৰালাংছো যিমানখিনি তাত যিটো ডেভেলপমেণ্ট কৰিছে সেইটো তাৰ স্থানীয় পিটি কণ্ট্ৰেক্টৰবিলাকে কৰিছে কামো দিছো আৰু বিলো পাইছে আৰু ডকমুকাটো ৰংমংগৈলৈকে 314 ক্ৰোৰৰ টকা সেইটো গৌতম কনষ্ট্ৰাকশ্যনে পাইছে চকীহলাটো বৰপুং তাৰাপুঙৰ ৰাস্তা 200 ক্ৰোৰৰ প্লাছ সেই টকাটোতো এমপি গলগৰে পাইছে আজি হাৰঘাট হুজাই ডংকামুকাম হামৰেজ 922 ক্ৰোৰত সেইটো গৌতম কনষ্ট্ৰাকশ্যন আৰু ABCI কোম্পানীয়ে পাইছে তেওঁলোকে কাম কৰি আছে গতিকে সেইটো বেলেগৰ কামবিলাক বেলেগে কণ্ট্ৰেক্টৰ পাই আছে আৰু গতিকে তেওঁ কাম পোৱা নাই তেওঁৰ দিনত একো কাম হোৱা নাই কংগ্ৰেছৰ দিনত আপোনালোকে দিছে কাৰ্বি আংলঙত যে সকলো জাতি জনগোষ্ঠীৰ সংঘাত কাৰ্বি আংলং উগ্ৰপন্থীয় তেতিয়া বহুত জন্ম হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া চেষ্টাৰ ফলত কাৰ্বি আংলং এতিয়া উগ্ৰপন্থী জিৰ' কোনো জাতি জনগোষ্ঠীৰ সংঘাত নাই কাৰ্বি আংলং এটা স্থায়ী শান্তি হৈছে কাৰ্বি আংলং স্থায়ী শান্তি হোৱা নাই গতিকে তেওঁলোকৰ মনোহজা কথা গুৱাহাটী প্ৰেছ মিট দিব তেওঁলোকে প্ৰেছৰ মানুহবিলাকক বাতিব দিব তাতে কাৰ্বি আংলঙৰ ৰাইজেতো যে গম পায় যে কাৰ্বি আংলঙৰ টকা কিমান আত্মসাত কৰিছে কৰা নাই ডেভেলপমেণ্ট কাম কৰিছে কৰা নাই ৰাইজে গম পায় গতিকে ৰাইজৰ লগত মই আছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ